নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 13 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ দিন দুপৰতেই মিয়াৰ আক্ৰমণ মিয়াৰ বিৰুদ্ধে শ লোকৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দিন দুপৰতে মিয়াৰ আক্ৰমণ সাধাৰণ খিলঞ্জীয়া লোকৰ ওপৰত মিয়াৰ আক্ৰমণৰ বিৰুদ্ধে এইবাৰ শ লোকৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী মিয়াক উচ্ছেদ কৰাৰ দাবী প্ৰতিবাদী খিলঞ্জীয়া জনতাৰ বলডজাৰ চলাই মিয়াৰ ঘৰ ভঙাৰ দাবী প্ৰতিবাদকাৰী জনতাৰ মায়ঙত এটা হিন্দু পৰিয়ালক 10-12 জনীয়া মিয়াৰ দলে কৰিছিল আক্ৰমণ মিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল যুৱতী মহিলাসহ 5 জন দা কোঠাৰ চোকা অস্ত্ৰৰে দলবদ্ধ আক্ৰমণ কৰিছিল হিন্দু পৰিয়ালটোক অসমত মিয়াৰ আক্ৰমণ কেতিয়াও মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰতিবাদকাৰী ৰাইজৰ দিন দুপৰতেই মিয়াৰ আক্ৰমণ সাধাৰণ খিলঞ্জীয়া লোকৰ ওপৰত আৰু তাৰ বিৰুদ্ধে শ লোকৰ এইদৰে প্ৰতিবাদী কাৰ্যসূচী মিয়াক উচ্ছেদ কৰাৰ দাবী প্ৰতিবাদকাৰী জনতাৰ দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হ'ব দিলীপ শইকীয়া থৰক বৰক হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ চকী মুখ্যমন্ত্ৰী আসনক লৈ ৰাজ্যিক বিজেপিত চলিছে শীতল যুদ্ধ দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ সভাপতি হোৱাৰ পাছতেই সংকটত পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ আসন যিকোনো মুহূৰ্তত বিজেপিৰ হাইকমাণ্ডে অসমৰ মুখ্যমন্ত্ৰীৰ আসন এৰি দিবলৈ বাধ্য কৰাব পাৰে হিমন্ত বিশ্ব শৰ্মাক 2026ত বিজেপিৰ হাইকমাণ্ডে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত গতাব সাংসদ দিলীপ শইকীয়াক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত কেলেংকাৰীৰ খবৰ পৰিছেগৈ দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত একাধিক অভিযোগত অসন্তুষ্ট বিজেপিৰ হাইকমাণ্ড সেয়েহে 26ত অসম বিজেপিৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে হাইকমাণ্ডে দায়িত্ব দিব দিলীপ শইকীয়াক ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগোৱা এই বিস্ফোৰণ ঘটাইছে যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাই পিছ দুৱাৰেদি মুখ্যমন্ত্ৰীৰ আসন কুক্ষিগত কৰাৰ অভিযোগ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ ৰাজ্যিক বিজেপিৰ সভাপতি সলনি হোৱাৰ পাছতে অসমতো মুখ্যমন্ত্ৰীৰ সলনি হ'ব বুলি দাবী সাংসদ গৌৰৱ গগৈৰ এই দাবীৰ পিছতেই এতিয়া অসমৰ ৰাজনীতিত ব্যাপক চৰ্চা আৰম্ভ হৈছে সঁচাই মুখ্যমন্ত্ৰীৰ আসন যাব নেকি হিমন্ত বিশ্ব শৰ্মাৰ লক্ষণীয় হ'ব দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ বিজেপি নেতা তথা কণ্ঠশিল্পী হিমন্ত শেখৰক চোৰ আখ্যা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ হিমন্ত শেখৰ শিল্পী নহয় চোৰ বিজেপি নেতা তথা কণ্ঠশিল্পী হিমন্ত শেখৰক এইবাৰ চোৰ আখ্যা দিলে শৃংখল চলিহাই হিমন্ত শেখৰ চোৰ হয় চোৰে চুৰি নকৰি কি কৰিব বুলি মন্তব্য শৃংখল চলিহাৰ হিমন্ত শেখৰৰ নাম অসমৰ ইতিহাসত বদন বৰফুকন আৰু দালাল হিচাপে লিখা থাকিব ৰাজীৱ সদিয়াৰ গান চুৰি কৰি গাইছিল হিমন্ত শেখৰে বিস্ফোৰক মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ইপিনে বীৰ লাচিত সেনাৰ সদস্যক গ্ৰেপ্তাৰ কৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ শৃংখল চলিহাৰ জেল আমাৰ অলংকাৰ হয় জেলত আমাৰ সদস্য যিমান যাব জাতি সিমানেই টনকিয়াল হ'ব বুলি মন্তব্য চলিহাৰ গণতান্ত্ৰিক আন্দোলনক কোনো চৰকাৰে নস্যাৎ কৰিব নোৱাৰে চৰকাৰে জনগণৰ বিৰুদ্ধে কাম কৰিলে প্ৰতিবাদ হ'বই বুলি মন্তব্য শৃংখল চলিহাৰ মৰাণৰ ধেমেচিত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ চিলাৰায় দিৱসত উপস্থিত হৈ এই মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ কেনেকৈ প্ৰগতি হ'ব দেশৰ বিনামূলীয়া আঁচনিয়ে এলেহুৱা কৰিছে দেশৰ জনতাক ৰাজনৈতিক দলক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ পুনৰ দেশত যিসমূহ বিনামূলীয়া আঁচনি দিছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সেই বিনামূলীয়া আঁচনিক লৈ পুনৰবাৰ সৰব হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয় বিনামূলীয়া আঁচনি প্ৰদান কৰা দেশৰ ৰাজনৈতিক দলসমূহক ককৰ্থনা কৰিলে উচ্চতম ন্যায়ালয়ে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলে ঘোষণা কৰা বিনামূলীয়া আঁচনিক লৈ নাৰাজ ন্যায়ালয় বিনামূলীয়া আঁচনিয়ে দেশৰ জনতাক কৰ্মবিমুখ কৰিছে বুলি ৰাজনৈতিক দললৈ সতৰ্কবাণী উচ্চতম ন্যায়ালয়ৰ বিনামূলীয়া আঁচনিৰ আশাত সাধাৰণ জনতা কৰ্মবিমুখ হ'লে দেশৰ প্ৰগতি কেনেকৈ হ'ব বিনামূলীয়া ৰেচন প্ৰদান কৰি ৰাজনৈতিক দলে সৃষ্টি কৰা হিতাধিকাৰীক লৈ ক্ষুণ্ণ উচ্চতম ন্যায়ালয়ৰ ৰাজনৈতিক দলে বিনামূলীয়া ৰেচন প্ৰদান কৰি জনতাক
কৰ্মমুখীৰ পৰা আঁতৰাই আনিছে বুলি মন্তব্য ন্যায়ালয়ৰ বিনামূলীয়া আঁচনিৰ সুবিধা গ্ৰহণ কৰি কৰ্মবিমুখ হোৱা হিতাধিকাৰীয়ে ৰাষ্ট্ৰ নিৰ্মাণত কেনেকৈ সহযোগ কৰিব নগৰ অঞ্চলত গৃহহীন লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন বুধবাৰে আবেদনৰ শুনানি গ্ৰহণ ৰাজনৈতিক দল তথা চৰকাৰে গ্ৰহণ প্ৰদান কৰা বিনামূলীয়া আঁচনিৰ সন্দৰ্ভত কঠোৰ হয় উচ্চতম ন্যায়ালয় দিবলৈ আন এটা পলিটিকেল ব্ৰেকিং নিউজ অখিল গগৈৰ প্ৰস্তাৱক এইবাৰ আদৰণি জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিধায়ক অখিল গগৈয়ে যি মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল সেই প্ৰস্তাৱক আদৰণি দেৱব্ৰত শইকীয়াৰ ভোট বিভাজন বা শেষ মুহূৰ্তত কোনোবা আঁতৰি দিয়াৰ বাবে জয়ী হৈছে বিজেপি কংগ্ৰেছৰ সভাপতিয়ে এই সন্দৰ্ভত সকলোৰে লগত আলোচনা কৰিব বিৰোধীক নিষেধ কৰিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে উজনি অসমত ৰাজনীতি কৰিবলৈ অপচেষ্টা চলাইছে ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰী আঁচনিসমূহ গেৰুৱাকৰণ কৰিব বিচাৰিছে বিজেপি চৰকাৰে মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ চৰকাৰৰ গাফিলতিৰ বাবেই পুনৰ চাকৰি পালে নিলম্বিত ৰাজপত্ৰী বিষয়াই পুনৰ চৰকাৰৰ বিৰুদ্ধে সংবাদ মেল পাতি সৰব হ'ল চৰকাৰৰ গাফিলতিৰ বাবেই আদালতে চাকৰিত পুনৰ সংস্থাপিত কৰে 20 জন নিলম্বিত ৰাজপত্ৰী বিষয়াক এই সকলোবোৰ প্ৰমাণ কৰিলে হিমন্ত বিশ্ব চৰকাৰৰ তদন্ত কি গতিত চলিছে বিগত 3 বছৰে কৌশলপূৰ্ণভাৱে এখন নাটক ৰচিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তই সকলোবোৰ উদঙাই দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ গাফিলতি নিলম্বিত ৰাজপত্ৰী বিষয়াক চাকৰি ঘূৰাই দিয়াৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি মানৱ প্ৰতিম বৰুৱাৰ এই মন্তব্য আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীয়ে মোৰ পত্নীৰ লগতো লাগে এতিয়া সাংসদ গৌৰৱ গগৈৰ পত্নীৰ লগত লাগিছে মুখ্যমন্ত্ৰীয়ে মোৰ পত্নীৰ লগতো লাগিছিল এতিয়া গৌৰৱ গগৈৰ পত্নীৰ লগতো লাগিছে মুখ্যমন্ত্ৰীৰ আসনখনৰ এটা গৰিমা আছে সেইটো নাইকিয়া কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীজনক ৰাইজে কিছুমান দায়িত্ব দি থৈছে তাত লাগিব লাগে সাংবিধানিক দায়িত্ব প্ৰশাসনিক দায়িত্ব উন্নয়নৰ কামত লাগিব লাগে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ নিবনুৱা সমস্যা স্বাস্থ্যৰ সমস্যাৰ কথা ভাবিব লাগে মুখ্যমন্ত্ৰীয়ে সাংসদ গৌৰৱ গগৈৰ পত্নীক লৈ মুখ্যমন্ত্ৰীৰ অভিযোগ সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ এই প্ৰতিক্ৰিয়া দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ব্ৰিটেইনৰ পৰাও খেদা খাব ভাৰতীয় অসহায় হৈ পৰিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইবাৰ ইংলেণ্ডৰ পৰা বাহিৰ কৰা হ'ব অবৈধ ভাৰতীয়ক আমেৰিকাৰ পাছত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একশ্যন মোডত ব্ৰিটেইন চৰকাৰ ব্ৰিটেইনত অবৈধভাৱে প্ৰৱেশ কৰা নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ব্ৰিটেইন চৰকাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ পাছত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ব্ৰিটেইন চৰকাৰ ব্ৰিটেইনত অবৈধভাৱে প্ৰৱেশ কৰা ভাৰতীয় নাগৰিকক স্বদেশলৈ উভতাই পঠাব ব্ৰিটেইন চৰকাৰে ব্ৰিটেইনত সৰ্বাধিক অবৈধ প্ৰব্ৰজনকাৰীৰ হিচাপে আছে ভাৰতীয় নাগৰিকসকল অবৈধভাৱে ব্ৰিটেইনত প্ৰৱেশ কৰা ভাৰতীয় নাগৰিকক উভতাই পঠাবলৈ ৰেষ্টুৰাঁত তালাচী অভিযান চলাইছে ব্ৰিটেইন প্ৰশাসনে অবৈধ নাগৰিকৰ সন্ধানত হাম্বাৰচাইডৰ এখন ভাৰতীয় ৰেষ্টুৰাঁত অভিযান চলাইছিল ব্ৰিটিছ হোমলেণ্ড বিভাগে ৰেষ্টুৰাঁত তালাচী চলোৱাৰ পাছতে হাহাকাৰ লাগিছে ভাৰতীয় মূলৰ নাগৰিকসকলৰ মাজত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰৰ নিৰ্দেশত প্ৰায় 19,000 অবৈধ ভাৰতীয়ক উভতাই পঠাব ব্ৰিটেইন চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত এইবাৰ ব্ৰিটেইনৰ পৰা খেদা খাব অবৈধ ভাৰতীয় লোকসকল দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত ভুল মানিবলৈ বাধ্য হ'ল ইউটিউবাৰ সময় ৰাইনা দেশজুৰি প্ৰতিবাদৰ পিছতেই কমেডিয়ান সময় ৰাইনাৰ বৃহৎ সিদ্ধান্ত আঁতৰালে ইণ্ডিয়ানছ গট লেটেণ্টৰ সকলো ভিডিঅ' তদন্তকাৰী সংস্থাৰ লগত সম্পূৰ্ণৰূপে সহযোগিতাৰ আশ্বাস ইউটিউবাৰ গৰাকীৰ সময় ৰাইনাৰ লগতে একাংশ ইনফ্লুৱেঞ্চাৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ অসম আৰক্ষীয়েও ৰুজু কৰিছিল কেইবাটাও গোচৰ মুম্বাইত ইতিমধ্যে জেৰা চলাই আছে ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে সময় ৰাইনাৰ লগতে ৰণভীৰ এলাহাবাদীয়েও পৰিছে এতিয়া বিপদত আৰক্ষীৰ সন্মুখত দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ সৈতে চৰ্চিত সোণোৱালৰ নাম খুব সোনকালেই বিজেপিয়ে ঘোষণা কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম সন্ধান ওলাইছে কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা জে পি নাড্ডাৰ উত্তৰসূৰী
RSS নেতৃত্বৰ ঘনিষ্ঠ ৰূপে চৰ্চালৈ আহিছে সৰ্বানন্দ সোণোৱালৰ নাম। বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতীয় নেতা ৰূপে চৰ্চাত সোণোৱালৰ নাম। বিজেপিৰ এই পৰ্যন্ত 11জন সভাপতিৰ এজনো নাছিল অনুসূচিত জনজাতি এজন নেতাক সভাপতিৰ দায়িত্ব দিলে যাব এক বাৰ্তা। উত্তৰ পূবৰ নেতা হিচাপেও বিবেচনাত আছে সৰ্বানন্দ সোণোৱালৰ নাম। এই পৰ্যন্ত উত্তৰ পূবৰ পৰা বিজেপিৰ কোনো ৰাষ্ট্ৰীয় সভাপতি হোৱা নাই। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম। পৰৱৰ্তী খবৰ, ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব বিধায়ক ভৱেশ কলিতাই। ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাই ল'ব সন্ন্যাস। ৰসতে নাম থব বিধায়ক ভৱেশ কলিতাই। বহুতে বাট এৰি নিদিয়ে নৱ প্ৰজন্মক। গেৰুৱাৰ ৰং মানে হৈছে ত্যাগ। সেই ত্যাগেৰে নতুন প্ৰজন্মক বাট এৰি দিব ভৱেশ কলিতাই। ভৱেশ কলিতাৰ মন্তব্য, 2026 চনৰ নিৰ্বাচনৰ পিছত ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব কলিতাই। মন্তব্য বিধায়ক ভৱেশ কলিতাৰ। পৰৱৰ্তী খবৰ, অসুস্থ অসম ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰ অতি সংকটজনক অৱস্থাত ডুবাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আনফৰক। আনফৰ এগৰাকী ইছলামিক পণ্ডিত হোৱাৰ লগতে অগৰু কাঠ আৰু আতৰৰ ব্যৱসায়ী। আনফৰৰ আশু আৰোগ্য কামনাৰে দোৱা আৰু প্ৰাৰ্থনা বিচাৰিছে ৰাজ্যিক জমিয়তে। বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানৱ সেৱাত জড়িত আছিল লোকজন। ৰাজ্যিক জমিয়তৰ নেতাগৰাকীৰ অসুস্থক লৈ চিন্তিত হোজাই জিলা ৰাইজ। অসুস্থ অসম ৰাজ্যিক জমিয়তৰ উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰ। দিবলৈছোঁ কৃষকসকললৈ এটা গুৰুত্বপূৰ্ণ খবৰ। 20 মাৰ্চ অন্তিম তাৰিখ। PM কিষাণৰ ধনৰ বাবে কিদৰে কৰিব পঞ্জীয়ন? ৰাজ্যৰ PM কিষাণৰ লাখ লাখ কৃষকৰ বাবে জৰুৰী খবৰ আহি পৰিছে। সলনি হ'ল PM কিষাণত আবেদনৰ পূৰ্বৰ সকলো নিয়ম। 20 মাৰ্চৰ পূৰ্বেই নতুন নিয়মেৰে কৰিব লাগিব আবেদন। PM কিষাণ সন্মান নিধিত কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি হ'ল আবেদনৰ নতুন নিয়ম। ইতিমধ্যে আৰম্ভ হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া। কৃষক পঞ্জীয়নৰ বাবে মাটি কৃষক শ্ৰেণী এগ্ৰিকালচাৰ লেণ্ডত অন্তৰ্ভুক্ত হ'ব লাগিব। কিদৰে আবেদন কৰিব? কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ? সকলো কৃষকৰ বাবে নিজা ফাৰ্ম ID থকাটো বাধ্যতামূলক। অনলাইন যোগে আবেদন কৰিলে প্ৰয়োজন হ'ব ফাৰ্মাৰ IDৰ। আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ৰঙীন পাছপোৰ্ট ফটো, আধাৰ সংযোজিত মোবাইল নং উল্লেখ কৰিব লাগিব পঞ্জীয়ন পত্ৰত। অফলাইন যোগেও আপুনি কৰিব পাৰিব আবেদন। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰিব পাৰিব আবেদন আপুনি। CHCত গৈ অপাৰেটৰসকলৰ যোগেদিও আবেদন কৰিব পাৰিব। ৰাজ্যৰ PM কিষাণৰ লাখ লাখ কৃষকৰ বাবে এই জৰুৰী খবৰ জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, এতিয়াও চলি আছে সাংসদ গৌৰৱ গগৈৰ পত্নীক লৈ বিতৰ্ক। প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানত গৈ বিৰিয়ানী খাই আহিছিল। গৌৰৱ গগৈৰ বলেৰে নোৱাৰি পত্নীয়ে ক'ত কাম কৰিছিল তাৰ এখন নাটক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাম নোলোৱাকৈ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ সন্দৰ্ভত ফেচবুকত পোষ্ট কৰিছিল আৰু তাৰ পিছতে সৰব হৈ পৰিছে কংগ্ৰেছৰ নেত্ৰীগৰাকী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানত গৈ বিৰিয়ানী খাই আহিছিল। গৌৰৱক বলে নোৱাৰি পত্নীয়ে ক'ত কাম কৰিছিল তাৰ এখন নাটক ৰচিছে বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱৰ বিৰুদ্ধে এইদৰে বিস্ফোৰক অভিযোগ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। বাক্সাত উদক ভেটাৰ ৰখীয়া পাতি ৰাজ্যৰ বন বিভাগে হেৰুৱাইছে লাখ লাখ টকাৰ ৰাজহ। বন সুৰক্ষা এৰি ধ্বংসত হাত উজান দিছে বন বিভাগে। বন বিভাগৰ চেক গেটত 5ৰ পৰা 700 টকা নিদিলে পাৰ হৈ যাব নোৱাৰে ডাম্পাৰ। শিলবালিৰ অবাধ খননে আতংকৰ সৃষ্টি কৰিছে বাক্সাত এতিয়া অবৈধ বালি খনন দেখিবলৈ পোৱা গৈছে। বাক্সাত উদক ভেটা ৰখীয়া পাতি ৰাজ্যৰ বন বিভাগে হেৰুৱাইছে লাখ লাখ টকাৰ ৰাজহ।
কংগ্ৰেছৰ বহু নেতা আৰু পৰিয়াল দেশ বিৰোধী গৌৰৱ গগৈৰ দৰে এনে তুচ্ছ মন্তব্য দিলে তেওঁৰ দৰে নেতাৰ ৰাজনীতিত থকাৰ যোগ্যতা নাই। অসমৰ মুখ্যমন্ত্ৰীৰ পদত দিলীপ শইকীয়া ইন, হিমন্ত বিশ্ব শৰ্মা আউট হ'ব বোলা মন্তব্যৰ প্ৰতিক্ৰিয়া সাংসদ দিলীপ শইকীয়াৰ। শেহতীয়াকৈ সাংসদ দিলীপ শইকীয়াই অসমৰ মুখ্যমন্ত্ৰীৰ আসনত নিজৰ নাম অন্তৰ্ভুক্ত কৰাব বুলি মন্তব্য কৰিছিল সাংসদ গৌৰৱ গগৈয়ে, আৰু গৌৰৱ গগৈৰ এই মন্তব্যৰ পিছতেই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। শিক্ষামন্ত্ৰী ৰণোজ পেগু সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত আকাশ ফুকন। শিক্ষামন্ত্ৰীক লৈ আপত্তিজনক মন্তব্য কৰিছিল আকাশ ফুকনে। আকাশ ফুকনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা বাজপেয়ী ভৱনৰ 3 দিন পূৰ্বে পুনৰ কাজিয়াত লিপ্ত হৈছিল বিজেপিৰ পালি নেতা আকাশ ফুকন। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিল এইবাৰ বিজেপিৰ নেতা আকাশ ফুকন। শিক্ষামন্ত্ৰীক লৈ আপত্তিজনক মন্তব্য কৰিছিল আকাশ ফুকনে। পূৰ্বৰ তুলনাত দেশত সংখ্যালঘুৰ প্ৰতি বিৰূপ মন্তব্য বৃদ্ধি। 2024 চনত বিৰূপ মন্তব্য 74% বৃদ্ধি। 1165টা উদাহৰণেৰে এই তথ্য প্ৰকাশ ৱাশ্বিংটনৰ গৱেষণা সংস্থা ইণ্ডিয়া হিট লেবৰ। পূৰ্বৰ তুলনাত ভাৰতত সংখ্যালঘুৰ প্ৰতি বিৰূপ মন্তব্য বৃদ্ধি পাইছে। 2024 চনত বিৰূপ মন্তব্য 74% বৃদ্ধি পাইছে। ভয়ংকৰ তথ্য ফাদিল হৈছে। মাজুলীবাসীৰ বাবে এটা ভাল খবৰ, 3 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব দলঙৰ পুনৰ নিবিদাৰ কাম। পুনৰ আৰম্ভ হ'ব মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য। বিধায়ক ভুৱন গামলৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ বিশেষ পত্ৰ। মাজুলীবাসী ৰাইজৰ বাবে এটা ভাল খবৰ দিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। 3 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব দলঙৰ পুনৰ নিবিদাৰ কাম। পুনৰ আৰম্ভ হ'ব মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য। বিজেপি চৰকাৰে যান-জঁটৰ অচিলাৰে গণতান্ত্ৰিক অধিকাৰ হৰণ কৰিছে। গুৱাহাটী মহানগৰীত শোভাযাত্ৰা বন্ধ কৰা কাৰ্যক লৈ প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। শোভাযাত্ৰা বন্ধ কৰা বিষয়ক লৈ সৰব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে। ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিবাদৰ ভয়ত এখন নাটক ৰচনা কৰি গুৱাহাটী মহানগৰীত সকলো ধৰণৰ শোভাযাত্ৰা বন্ধ কৰিছে। ইয়াৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পুৰাবঙলাত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান। মৰঙী ৰাজচক্ৰ বিষয়া ৰন্ময় ভৰদ্বাজৰ নেতৃত্বত এই উচ্ছেদ অভিযান। আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ দলে লগত লৈ সৰু-বৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত এক্সকেভেটৰৰ হাতোৰা। এবাৰ বৃহৎ উচ্ছেদ অভিযান 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা অবৈধ ব্যৱসায়ী দোকানৰ বিৰুদ্ধে। দিবলৈছো ক্ৰীড়া জগতৰ এটা ভাল খবৰ, 142 ৰানৰ ব্যৱধানত বৃহৎ জয় লাভ কৰিছে টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে। ভাৰতীয় দলৰ বৃহৎ জয়। যোৱাকালি আহমেদাবাদত অনুষ্ঠিত হৈছিল ODI শৃংখলাৰ অন্তিমখন খেল। ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল টীম ইণ্ডিয়াৰ। তৃতীয়খন এদিনীয়াত বৃহৎ জয় সাব্যস্ত কৰিছে ভাৰতীয় দলে। 142 ৰানৰ ব্যৱধানত বৃহৎ জয় টীম ইণ্ডিয়াৰ। ভাৰতৰ হাতত ধৰাশায়ী হ'ল ইংলেণ্ড। শুভমান গিলে চেঞ্চুৰীত ধৰাশায়ী ইংলেণ্ড। টীম ইণ্ডিয়াক জনক আপুনি শুভেচ্ছা কমেণ্ট বক্সৰ জৰিয়তে। চলি থকা ODI শৃংখলাৰ 3খনতেই ভাৰতীয় দলে জয়লাভ কৰি নিজৰ দখললৈ আনে শৃংখলা। ৰাজ্যত আকৌ বাল্য বিবাহ, আৰক্ষীৰ জালত দৰা খাইৰুল ইছলাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাকো যে এতিয়া কেৰেপ নকৰে একাংশ লোকে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক অমান্য কৰি একাংশই কৰি আছে মইমতালি। ৰাজ্যত আকৌ বাল্য বিবাহৰ দৰে ঘটনা সংঘটিত হৈছে। বাল্য বিবাহ সম্পূৰ্ণ কৰা দৰা কইনাসহ অভিভাৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ। জামুগুৰিঘাটত আৰক্ষীৰ জালত পৰিছে দৰা কইনা। জামুগুৰিঘাটৰ গটাইমাৰীত গোপনে সম্পূৰ্ণ কৰি ৰাখিছিল এখন বাল্য বিবাহ। বিয়াত বহা দৰা খাইৰুল ইছলাম, কিশোৰী কইনাসহ দৰা কইনাৰ অভিভাৱকক আটক। পস্কো আইনৰ অধীনত নম্বৰত গোচৰ ৰুজু। আৰক্ষীৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক অমান্য কৰি বাল্য বিবাহ কৰি এতিয়া আৰক্ষীৰ জালত অবৈধ স্বামী। দিবলৈছো লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ, শীঘ্ৰেই আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব চৰকাৰৰ ফালৰ পৰা বিশেষ উপহাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যৰ মহিলাসকলক লৈ। আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ।
ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব টকা। বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000কৈ টকা। ইতিমধ্যেই সম্পূৰ্ণ হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম। 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন। প্ৰথম পৰ্যায়ত 10,000 মহিলাই কৰিছিল আবেদন। দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা শীঘ্ৰেই লাভ কৰিব। এমাহৰ ভিতৰত ছাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছতে লাভ কৰিব এই টকা। ভাল কাম কৰিলে পুনৰ বৃদ্ধি পাব ধনৰ পৰিমাণ। প্ৰথমে লাখপতি আৰু তাৰ পিছত মহিলা লাখপতি হ'বলৈ মহিলাসকলক পৰামৰ্শ। পৰৱৰ্তী খবৰ, কোনো ব্যক্তি ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব চান্দা। জিলা প্ৰশাসনে জাৰি কৰিলে জাননী। এতিয়াৰে পৰা সংগ্ৰহ কৰিব নোৱাৰিব চান্দা। চান্দা প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে নাইকিয়া কৰিব অসমত। কোনো ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব কোনো ধৰণৰ চান্দা। ৰাজহুৱা স্থানত 5জন বা তাতোধিক লোকৰ সমাগম নিষিদ্ধ। অনুমতি অবিহনে জুম বান্ধিব নোৱাৰিব। 5জনতকৈও অধিক লোকে ৰাজপথত কৰিব নোৱাৰিব। শোভাযাত্ৰা, সমদল সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। ধৰ্ণা দিয়া, পথ বন্ধ এনেধৰণৰ কাৰ্যসূচী কৰিব নোৱাৰিব দল সংগঠনে। ৰাজহুৱা সম্পত্তিৰ অনিষ্ট কৰিব নোৱাৰিব দল সংগঠনে। ভাৰতীয় পুৰাতাত্ত্বিক বিভাগৰ সংৰক্ষিত কীৰ্তিচিহ্নৰ 200 মিটাৰ পৰ্যন্ত এই নিয়ম প্ৰযোজ্য হ'ব। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। নিয়ম ভংগ কৰিলে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ 163 নং অধীনত জাৰি কৰা হৈছে এই নিষেধাজ্ঞা। শিৱসাগৰ জিলা প্ৰশাসনে জাৰি কৰিলে জাননী।